হে গাইজ ৱেলকাম বেক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আছোঁ বৰ্তমান মই আমাৰ তামোল বাগানৰ মাজত আৰু আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে আপোনালোকে থালমাখন চাই হয়তো নিশ্চয় গম পাইছে আজিৰ এই ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ লোকেল মুৰ্গীৰ বিষয়ে যদি আপোনালোকে লোকেল মুৰ্গী পালন কৰিব বিচাৰে যদি আপোনালোকৰ মনত এটা কনফিউজ আহি আছে যে মই কিমান পিছ মুৰ্গীৰ পৰাই প্ৰথম অৱস্থাত আৰম্ভ কৰিম কিমান পিছ মুৰ্গী পালন কৰিলে কিমানখিনি খৰচ হয় কিমানখিনি লাভ হয় গোটেইখিনি আজিৰ এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে গোটেইখিনি কথাই বুজি পাব তো যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো শেষলৈকে চাই ৰাখক তো বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু তামোল বাগানৰ সেইফালে নতুনকৈ তামোলবোৰ ওলাই আছে এইবিলাক তাৰপিছত সেইবিলাক সেনেকৈ নতুনকৈ ওলাই আছে আৰু লাহে লাহে আৰু আমাৰ এই তামোল বাগানখন মানে কোনোবা বস্তু মানে ডাইৰেক্টলি বেপাৰীক দিয়া হয় আৰু কোনোবা বস্তুৰ মানে কি মানে ঘৰতে পাৰি বিক্ৰী কৰা হয় আৰু এইফালে এইবিলাক তামোলবোৰ আছে সৰু সৰু এইবিলাক আকৌ 2-3 বছৰমান লৰাব লাগিব তাৰপিছত এইবিলাক ৰুব লাগিব আৰু এই তামোলৰ পুলিবিলাক মানে যিমান লৰোৱা সৰুতে তো সেই গছডাল সিমান সৰুতে ফলে যেনেকুৱাকৈ এইডাল চাওক এইডাল বহুতখিনি সৰু এইডাল তো এইডাল মানে বহুত বছৰ লৰা হৈছে মানে 3 বছৰমান লৰোৱা হৈছে এইডাল গছ তো তাৰ কাৰণে এইডাল এই সৰুতে ফলিছে এইফালে চাওক আৰু এইবিলাক মানে বহুত দীঘল এইবিলাক মানে চাগে লৰোৱা হোৱাই নাই সেই তাৰ কাৰণে এইবিলাক বহুত দীঘল এইবিলাক গছ তো এইবিলাক পুলি আছে এইবোৰ 3 বছৰমান লৰাব লাগিব তাৰপিছত এইবোৰো ৰুব লাগিব তো গাইজ সোমাইছোঁ বৰ্তমান আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখনত এইফালে আছে কিছুমান লোকেল মুৰ্গী এইবিলাক আৰু লগতে হাঁহো আছে এইফালে আছে কিছুমান আৰু লগতে এইফালে আছে কিছুমান এইফালে আৰু ইয়াৰ বাহিৰে আৰু কিছুমান বাহিৰতো আছে যেনে সেইবিলাক বাহিৰত আছে সেইটো বাহিৰত আছে আৰু এতিয়া কৈ আছোঁ মই আপুনি কিমান পিছ লোকেল মুৰ্গীৰ পৰা আপোনালোকৰ ফাৰ্মখন আৰম্ভ কৰিব পাৰে আৰু কিমান পিছ মুৰ্গীত কিমানখিনি খৰচ হয় কিমানখিনি লাভ হয় সেইটো এতিয়া কৈ আছোঁ চাওক আপোনালোকে যদি লোকেল মুৰ্গী পালন কৰিব বিচাৰে আপোনালোকে 3টা ধৰণে পালন কৰিব পাৰে এটা হ'ল আৱদ্ধ পদ্ধতিত আপোনালোকে লোকেল মুৰ্গী পালন কৰিব পাৰে আৰু দ্বিতীয়টো হ'ল আমাৰ এনেকুৱাকৈ পালন কৰিব পাৰে মানে ৰাতিটো ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা মানে এইটো কমপ্লিট হোৱা নাই তো ৰাতিটো ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰে তাৰপিছত দিনত এনেকুৱাকৈ মুকলি কৰি দিব পাৰে আৰু এটা হ'ল মানে একেবাৰে মুকলি কৰি দিব পাৰে মানে ক'ত ঘূৰি থাকে আৰু দিনটোৰ মতে তো তেনেকুৱাকৈ মুকলি কৰি দিব পাৰে তো তিনিটা পদ্ধতিত 3টা বেলেগ খৰচ হ'ব তো মই কৈ আছোঁ 2 নম্বৰটো মানে আমাৰ এনেকুৱাকৈ ৰাখিছোঁ তো এনেকুৱাকৈ আমাৰ কিমান খৰচ হয় তো সেইটো হিচাপে এটা আইডিয়া হিচাপে দি আছোঁ মানে ৰাতিটো ইয়াত ৰাখোঁ তো দিনত হ'লে এনেকুৱাকৈ ইয়াত মুকলি হিচাপে ইয়াত ঘূৰিবলৈ দিওঁ এতিয়া চাওক মই 100% গেৰেণ্টি দিয়েতো ক'ব নোৱাৰোঁ যে ইমানখিনি খৰচ হ'ব ইমানখিনি লাভ হ'ব মই জাষ্ট এটা আইডিয়াহে দিব পাৰিছোঁ যে ইমানখিনি বাজেটত ইমানখিনি মুৰ্গী পালন কৰিব পাৰিব তো সেই হিচাপে মই এটা আইডিয়া দিম আৰু সেই আইডিয়া লৈ আপোনালোকে আগবাঢ়িব পাৰে এতিয়া আপোনাৰ যদি লোকেল মুৰ্গীৰ ক্ষেত্ৰত যদি একেবাৰে যদি অভিজ্ঞতা নাই তেনেহ'লে আপুনি 20 পিছৰ পৰা আৰম্ভ কৰিব পাৰে আৰু মই ছাজেষ্ট কৰোঁ যে 50 পিছৰ পৰা আৰম্ভ কৰক যদিহে আপোনাৰ বাজেটটো 10,000 মানৰ ভিতৰত থাকে তো পাৰিলে 50 পিছৰ পৰা আৰম্ভ কৰিব পাৰে এতিয়া মই সেই 50 পিছ লোকেল মুৰ্গীৰ ক্ষেত্ৰত এই লিষ্টখন বনাই লৈছোঁ আৰু এই লিষ্টখন হিচাপে এতিয়া কৈ আছোঁ যে 50 পিছ লোকেল মুৰ্গী পালন কৰিলে কিমানখিনি টকা খৰচ হয় কিমানখিনি টকা লাভ হয় আৰু এইটো এটা অনুমানিকহে দিয়ক আৰু এই অনুমানটো লৈ আপোনালোকে আৰম্ভ কৰিব পাৰে এতিয়া মই কৈ আছোঁ যে 50 পিছ লোকেল মুৰ্গী যদি আপোনালোকে পালন কৰে কিমানখিনি খৰচ হয় তো পাৰ পিছ মই লোকেল মুৰ্গীৰ দাম ধৰিছোঁ 40 টকাকৈ সেইটো আপ ডাউন চলি থাকে কেতিয়াবা 45-40 সেইখিনি হৈয়ে থাকে তো মই 40কৈ ধৰিছোঁ তো 50 পিছ আনিলে 40 টকাকৈ এইটো হ'ল 2,000 টকা পাছত 30,000 এক বেগ হ'লে হৈ যাব সেইটো হ'ল 2,580 টকা পাছত ভেকচিন 2টা দিলে হৈ যাব এটা হ'ল 7 দিনত এটা হ'ল 14 দিনৰ আৰু এটা 21 দিনৰ লাগে সেইটো নিদিলেও কথা নাই তো 2টা দিলে 150 টকাত হৈ যাব পাছত লিভাৰ টনিক এণ্টিবায়'টিক আৰু কিছুমান এক্সট্ৰা মেডিচিন তো সেইখিনিৰ ভাৱত মই ধৰিলোঁ 600 টকা 500-600 টকামান সেই মেডিচিনৰ নামতে যাব আৰু লাইটৰ বিল সেইখিনিৰ ভিতৰতে হৈ যাব 500 মানত 600 মানতে তাৰপিছত থাকিল ষ্টাৰ্টাৰ 1 বেগ 1.5 বেগমান লাগিব ষ্টাৰ্টাৰ তো 1 বেগৰ দাম হ'ল 2,350 টকা আৰু এটা তাৰ হাফ আৰু তাৰ লগতে ঘৰুৱা মানে যিবিলাক পেলনীয়া শাক পাচলি আছে সেইবোৰৰ লগতে আৰু ধানৰ গুড়ি সেইখিনি গোটেইখিনি মিলাই তাৰ বাবদ মই ধৰিছোঁ এটা 1,000 টকা তো মানে 4-5 মাহমান ৰাখি 50 পিছত প্ৰায় 9,000 মান টকা খৰচ হয় তো গম পালা খৰচ কিমান হ'ল এতিয়া লাভ কিমান হ'ব সেইখিনি এতিয়া কৈ আছোঁ চাওক যেহেতু 50 পিছ অনা হৈছে তো 50 পিছৰ পৰা 5 পিছ মান মাইনাছ দিলোঁ মানে সেইখিনিতো মৰি যাবই ন তো তাৰ কাৰণে 5 পিছ মাইনাছ দিলোঁ তো তেতিয়া থাকিব 45 পিছ আৰু 45 পিছ 4-5 মাহত তো পাৰ পিছ ধৰি লওক 1 কেজি মানকৈ হৈ গ'ল তো 1 কেজি মানকৈ হ'লে আৰু বৰ্তমান কেজি ৰেট চলি আছে 400 টকা তো সেইখিনি আপডাউন যিটো চলি থাকে তো মই 350কৈ ধৰিলোঁ তো 45 ইনটু 350 যদি আমি পূৰণ দিওঁ তো তেতিয়া হ'ব 15,750 টকা তো সেইখিনি হ'ল 45 পিছৰ দাম এতিয়া তাৰ লগত যিটো মানে খৰচটো মাইনাছ দিব লাগে তো 15,750ৰ পৰা 9,000 মাইনাছ কৰিলে 6,750 টকা থাকিব তো
45 পিচ লোকেল মুৰ্গীৰ ক্ষেত্ৰত 4-5 মাহত প্ৰায় 6,750 টকা মানে 5-6 হাজাৰমান টকা লাভ হয়। এতিয়া কিছুমানে ক'ব পাৰে যে 4-5 মাহ ৰাখি জাষ্ট 5-6 হাজাৰমান টকা লাভ, চাওক এই পইচাখিনি একো নহয়। যদি কিছুমানে ক'ব পাৰে ন, তাৰ কাৰণে সিহঁতক কৈ দিছোঁ যে চাওক এইটোতো ইহঁতক গোটেই দিনটোৰ কাৰণে চাব নালাগে, যিখিনি সময়ত মানে দানা দিব লাগে সেইখিনি সময়ত দানা দিয়াৰ পিছত আৰু গোটেই দিনটোৰ কাৰণে সিহঁতক এৰি দিলি, তো তেনেকুৱাকৈ পালন কৰিলে লাভ হয়। তো আপুনি মানে যদি কিবা বেলেগ কামো কৰে সেই কাম কৰাৰ লগতে এইটোও কৰিব পাৰে। এইটো খালি জাষ্ট 3 টাইমমানহে দানা দিব লাগে, দানাখিনি দিয়াৰ পিছত আকৌ আপোনাৰ কামত লাগি গ'লে হ'ল। তো ইয়াত গোটেই দিনটোৰ কাৰণে লাগি থাকিব নালাগে, তাৰ কাৰণে এইটো ছাইড বিজনেছ হিচাপে ৰাখিব পাৰে। এতিয়া 120ৰ ক্ষেত্ৰত যদি চাব যাওঁ ইয়াৰ 2 গুণ হ'ব। আৰু এটা কথা, আপুনি যদি মানে দোকানৰ পৰা কিনি আনে যিবিলাক মানে মেচিনত ফুটোৱা লোকেল মুৰ্গী হয়, সেই ক্ষেত্ৰত যদি তেনেহ'লে এই লিষ্টখনৰ মতেই হ'ব। আৰু আমাৰখিনি যিহেতু লোকেল মুৰ্গীৰ পৰাই লোকেল মুৰ্গী উলিওৱা হৈছে, তো আমাৰ মানে এই হিচাপে খৰচটো নহয়। মানে আমাৰ যিবিলাক মেডিচিন সেইখিনি আমাৰতো অনা নহয়, মানে মেডিচিন দিয়া নহয় যিহেতু মানে ঘৰুৱা যিবিলাক লোকেল মুৰ্গী সেইখিনি অলপমান বেলেগ হয় ন, যিবিলাক মেচিনৰ ফুটোৱা সেইখিনি বেলেগ হয়, সেইখিনি অলপমান কম যদি থাকে, তো তাৰ কাৰণে বহুতখিনি মেডিচিনৰ মানে কিটো চাব লাগে, ভালকৈ ৰাখিব লাগে। আৰু যিহেতু আমাৰ লোকেল মুৰ্গীৰ পৰা মুৰ্গীখিনি উলিওৱা হৈছে, তো তাৰ কাৰণে ইমানখিনি আমাৰ ইয়াতে খৰচ হোৱা নাই। তো আপোনালোকে যদি এনেকৈ যদি আনিব পাৰে সেনেকৈ আনিব পাৰে, তো তেতিয়া অলপমান দামটো অলপমান বেছি পৰিব, কিন্তু এই মেডিচিনৰ ক্ষেত্ৰত কম পৰিব, বুজি পাইছে? তো তেনেকুৱাকৈ আমাৰ ইয়াত যিমানখিনি লোকেল মুৰ্গী আছে এই লোকেল মুৰ্গীবিলাক লোকেল মুৰ্গীৰ পৰাই লোকেল মুৰ্গী উলিওৱা হৈছে। আৰু তেনেকুৱাকৈ আমাৰ এই ফাৰ্মখন ডাঙৰ কৰি আছোঁ। এইবিলাক চাওক, এইবিলাক আৰু এইবিলাক সৰু সৰু আছে, এইবিলাক এইফালে নতুন লোকেল মুৰ্গী ওলাইছে, এইফালে সৰু সৰু হাঁহো আছে, লগতে লোকেল মুৰ্গীও আছে। আৰু ইহঁতৰ বয়স আজি এসপ্তাহমান হৈ গ'ল। এই এনেকুৱাকৈ লোকেল মুৰ্গীৰ পৰাই লোকেল মুৰ্গী উলিয়াই আমাৰ এই ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবিছোঁ। যিহেতু মই মানে মেচিনৰ ফুটা 50 পিচ লোকেল মুৰ্গী আনিছিলোঁ, সেইখিনি যিহেতু 2-3 দিনৰ ভিতৰত গোটেইখিনি মৰি শেষ, তো তাৰ কাৰণে ভাবিছোঁ আৰু সেই মেচিনৰ ফুটা লোকেল মুৰ্গীখিনি নানি মুৰ্গীৰ পৰাই মুৰ্গী উলিয়াই তেনেকুৱাকৈ এই ফাৰ্মখন ডাঙৰ কৰিম। আৰু আপোনালোকে যদি এনেকৈ লোকেল মুৰ্গী পালন কৰিব বিচাৰে তো কৰিব পাৰে। এনেকুৱাকৈ মানে অলপ ৰিস্কটো কম হয়, মানে মৰাৰ চান্সটো ইমান নাথাকে। যিটো মানে যিমান মিচিঙত যিবিলাক ফুটোৱা হয় সেইবিলাক যিহেতু বহুত বেছি মৰাৰ চান্স থাকে, বহুত নিয়ম নীতিৰে ৰাখিব লাগে, আৰু এইবিলাক ইমান এটা নালাগে। তো কেইদিনমান ৰখাৰ পিছত অট'মেটিক থাকি যায় আৰু ডাঙৰ হৈ থাকে। সেয়াই আৰু এইফালে ডাঙৰ আছে, সৰু আছে আমাৰ ফাৰ্মখনত বৰ্তমান। সেয়াই এইফালে ডাঙৰ আছে। এই মুৰ্গীবিলাকৰ পৰা আকৌ এইবিলাক যদি আকৌ বহুত বেছি ডাঙৰ হ'ব, ইহঁতে কণী পাৰিব, ইহঁতৰ পৰা আকৌ লোকেল মুৰ্গী ওলাব। তেনেকুৱাকৈ এই ফাৰ্মখন ৰাখিবলৈ চেষ্টা কৰিম। তো আশা কৰিলোঁ গোটেইখিনি কথা আপোনালোকে বুজি পালে। যদি আপোনালোকৰ কিবা কনফিউজ থাকে তেনেহ'লে কমেণ্ট কৰি সুধিব পাৰে, সেইখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাৰু। তো দিয়ক আজিলৈ বাই বাই। নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ বাই। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই, তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বাই বাই।